আমিনগাঁৱৰ মৰিয়াপট্টিত আজি আমিনিয়া তালিম ও আধুনিক শিক্ষা কেন্দ্ৰ নামেৰে এখন শিক্ষানুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। মূলত আৰ্থিক অভাৱ অনাটনৰ বাবে আধুনিক শিক্ষাৰ পৰা বঞ্চিত শিশুসকলক শিক্ষা দীক্ষাৰে মানৱ সম্পদ হিচাপে গঢ়ি তোলাৰ মহান উদ্দেশ্য এই শিক্ষানুষ্ঠানখনৰ শুভাৰম্ভ কৰা হৈছে। বৃহত্তৰ আমিনগাঁৱৰ বহু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত শিক্ষানুষ্ঠানখনৰ শুভাৰম্ভ কৰে আমিনিয়া তালিম ও আধুনিক শিক্ষা কেন্দ্ৰ পৰিচালনা সমিতিৰ সভাপতি শ্বেৰুখ খানে। শিক্ষানুষ্ঠানখন মুকলি কৰি তেওঁ কয় যে আৰ্থিকভাৱে দুৰ্বল কোনো পৰিয়ালৰ সন্তানে যাতে আধুনিক শিক্ষাৰ পৰা বঞ্চিত হ'ব লগা নহয়, তাৰ বাবে 10 বছৰ আগেয়ে আমিনগাঁৱৰ কেইজনমান হৃদয়বান লোকে এখন বিদ্যালয়ৰ চিন্তা চৰ্চা কৰিছিল আৰু এই 10 বছৰ আগৰ সেই মানৱীয় চিন্তাই আজি বাস্তৱত পূৰ্ণতা লাভ কৰিলে। ৰাইজৰ দান বৰঙণিৰ তথা সহযোগত যোৱা 10 বছৰে অলপকৈ আৰম্ভ কৰাৰ পিছত আজি 3 মহলীয়া আটকধুনীয়া অট্টালিকা গঢ় লৈ উঠিবলৈ সক্ষম হয়। এনে খুব দুখীয়া মানুহখিনি তাৰোপৰি এটা ভাল পদক্ষেপ শ্বেৰুখ খানে লৈছে। শ্বেৰুখ খান লগতে ৰাইজে লগ লাগি লৈছে যে দুখীয়া ল'ৰা ছোৱালীখিনিক আমিনগাঁও বুলি নহয় গোটেই অসমৰে ধৰক তেনেকুৱা দুখীয়া ল'ৰা ছোৱালীখিনিক ইয়াত শিক্ষা দিব, আধুনিক শিক্ষাৰ এটা ব্যৱস্থা কৰিছে তেওঁলোকে। সেইকাৰণে আমি তেখেতসকলক অশেষ ধন্যবাদ আৰু লগতে আমাৰ পৰাও আমি যিখিনি সহায় সহযোগ কৰিব পাৰোঁ সেইখিনি আমি কৰিম আৰু এই স্কুলখনে আমি দীৰ্ঘায়ু কামনা কৰিম। আমি ইয়াতে এটা মুখ্য উদ্দেশ্য লৈ কৰিছোঁ যে ইছলামী শিক্ষাৰ লগতে আমি আধুনিক শিক্ষাও ইয়াত আমি প্ৰদান কৰিম। যিসকল আৰ্থিকভাৱে দুৰ্বল, যিসকলৰ হয়তো মা দেউতা নাই বা মা দেউতা আছে যদিও আৰ্থিকভাৱে ভাল স্কুলত পঢ়াব নোৱাৰে, তেখেতসকলৰ ল'ৰা ছোৱালীখিনিক যাতে আমি আধুনিক শিক্ষাৰ লগতে আমাৰ ইছলামী শিক্ষাও যাতে আগবঢ়াই লৈ যাব পাৰোঁ বা অসমৰ বিভিন্ন প্ৰান্তত যাতে তেওঁলোকে যায় কাম কৰি বা কিবা জব কৰি হ'লেও খাব পাৰে, তাৰ এটা উদ্দেশ্য লক্ষ্য আগত ৰাখিয়ে আমি এইখন বিদ্যালয় স্থাপন কৰা হৈছে। বিদ্যালয় পৰিচালনা সমিতিৰ সম্পাদক আব্দুল ৰহিম খানে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত কেইবাজনো বিশিষ্ট ব্যক্তিয়ে ভাষণ প্ৰদান কৰি শিক্ষানুষ্ঠানখনৰ শলাগ লোৱাৰ লগতে ইয়াৰ উত্তৰোত্তৰ কামনা কৰে। অসমীয়া মাধ্যমৰ এই বিদ্যালয়খনত হিন্দী, ইংৰাজীকে আদি কৰি আধুনিক শিক্ষা প্ৰদান কৰা হয়। শিক্ষাৰ্থীসকলে বিদ্যালয়খনত আৱাসিক হিচাপে থাকি শিক্ষা গ্ৰহণ কৰিব পাৰিব। ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ বহু দুখীয়া ঘৰৰ সন্তানে বিদ্যালয়খনত নামভৰ্তি কৰিছে। উল্লেখ্য যে বিদ্যালয়খনত অধ্যয়নৰ বাবে কোনেও মাচুল পৰিশোধ কৰিব নালাগে বুলি বিদ্যালয় পৰিচালনা সমিতিয়ে সদৰি কৰিছে। শিক্ষা জগতৰ ক্ষেত্ৰত আমাৰ মুছলিম সম্প্ৰদায় একেবাৰে পিছপৰা, সেইবিলাক চিন্তা চৰ্চা কৰি আমি এই অনুষ্ঠানটো গঢ়ি তুলিছোঁ। ইয়াত কেৱল অকল ইছলামিক শিক্ষাই দিয়া নহ'ব, আমি স্কুলীয়া শিক্ষাৰ ব্যৱস্থা কৰিছোঁ। আমাৰ ইচ্ছা যে আমি ক্লাছ 10লৈ ইয়াতে আমি অসমীয়া মাধ্যমৰ জৰিয়তে সেৱা বৰ্ডৰ দ্বাৰা আমি গঢ়ি তুলিম আৰু ইয়াতে কোৱালিটি এডুকেশ্যন দিয়াৰ আমি চেষ্টা কৰিছোঁ। আমি বুনিয়াদী শিক্ষা, ইছলামিক বুনিয়াদী যিটো শিক্ষা, যিটো অতি দৰকাৰী প্ৰয়োজনীয়, সেইখিনি শিক্ষাটো দিবই লাগিব। তাৰ লগতে আমাৰ আপোনাৰ স্কুলীয়া শিক্ষাত দিম। ইয়াত আমাৰ সহযোগিতা কৰিছে IITৰ বহুত ছাত্ৰ আছে, তেওঁলোকে আমাক সহায় সহযোগ কৰিছে যে আমি নিশ্চয় আপোনালোকৰ এই অনুষ্ঠানত সপ্তাহত 2 দিন আহি পেলাই আমি কোৱালিটি এডুকেশ্যন দিয়াৰ কাৰণে আমি চেষ্টা কৰিম। লগতে আমাৰ খেলা ধূলাৰ ব্যৱস্থা থাকিব যে বাচ্চাবিলাকৰ মাইণ্ড ইম্প্ৰুভ কেনেকৈ হ'ব সেইবিলাক আমি চেষ্টা কৰিম যে তেওঁলোকৰ অকল পঢ়া শুনাৰ লগতে আমি জড়িত নাৰাখি পেলাই তেওঁ খেলা ধূলাৰ ওপৰত তেওঁলোকক গুৰুত্ব দিম। তো কোনটো খেলা খেলিলে সিহঁতে ভাল পায় আমি চিন্তা চৰ্চা কৰি আছোঁ। যদি ক'ৰবাত ডাঙৰ ফিল্ড পাই যাওঁ এতিয়া ফুটবল সেইবিলাক খেলা আমি কৰাম বুলি ভাবিছোঁ। চাংচাৰীৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। হৰাইজন আৰ্টিষ্ট জোন নাট্য বিদ্যালয়ৰ উদ্যোগত নাট আৰু নৃত্যৰ কৰ্মশালা। চিনেমা, ধাৰাবাহিক নাটকৰ অভিজ্ঞ অভিনেতা অভিনেত্ৰীসকলৰ দ্বাৰা কৰ্মশালাত দিয়া হ'ব প্ৰশিক্ষণ। স্থান মিৰ্জা দুৰ্গা পূজা মণ্ডপ। তাৰিখ 10 জুলাইৰ পৰা 15 জুলাই 2024। সময় পুৱা 11 বজাৰ পৰা আবেলি 3 বজালৈ। যোগাযোগ নম্বৰ 6002073224।